নমস্কাৰ বন্ধু বান্ধৱীসকল, বলকচোন ঘৰতে এটা সোৱাদযুক্ত চৰ্বত বনাওঁ। তাৰ বাবে মই দেখুৱাইছিলোঁ যোৱাকালি লতা বেল, যিটো বহুতে ৰচনা ফল বুলিও কয়। এক ধুনীয়াকৈ ধুই মেলি মই ফালি লৈছোঁ আৰু ইয়াৰ মাজৰ অংশ ধুনীয়াকৈ মই চামুচেৰে উলিয়াই লৈছোঁ এটা পাত্ৰত। যিহেতু বেল দুটা আছিলে মোৰ ওচৰত, সেয়েহে মই 2 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ। যদি বিচাৰে আপোনালোকে ইয়াতকৈ অকণমান বেছিকৈ দিব পাৰে। আৰু অকণমান মই নিমখ ব্যৱহাৰ কৰিছোঁ। লগতে সোৱাদটো আৰু গোন্ধটো ধুনীয়া হ'বলৈ মই ইয়াত ক'লা নিমখো ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত মই ঢালি দিম এতিয়া ধুনীয়াকৈ ঠাণ্ডা হৈ থকা পানী। তাৰপিছত আৰু বৰ বিশেষ কৰিবলগীয়া একো নাই। আমি নেমু চৰ্বত যেনেকৈ বনাওঁ ঠিক তেনেকৈ আমি ইয়াক ঘুটি ল'ম, যাতে ফলটোৰ যিখিনি সোৱাদ পানীখিনিৰ লগত মিহলি হয় আৰু লগতে চেনি আৰু নিমখখিনিও ধুনীয়াকৈ মিল খাই যায় ইয়াৰ লগত। তাৰপিছত ধুনীয়াকৈ আৰু পাত্ৰত গিলাচ কেইটামানত মই আইচ কিউব দি লৈছোঁ। আইচ কিউব দি পেলাই চেকনি এখনৰ সহায়ত মই ইয়াত গিলাচকেইটাত চেকি ল'ম পানীখিনি। এই বেল দুটা বৰমাই মঙলদৈৰ পৰা দি পঠাইছিলে ভাইটিলে বুলি, কিন্তু ভাইটিয়ে ক'লে বৌ মই বনাব নাজানো, আপুনি বনাবচোন বুলি ক'লে। সেয়েহে মই বনালোঁ আৰু তাৰ বাবে এগিলাচ ধুনীয়াকৈ থৈ দিছোঁ। তাৰপিছত মই এনেকৈ ধুনীয়াকৈ চেকি লৈছোঁ। গুটিখিনি তেতিয়াহে চৰ্বতখিনিত নাহিব। আৰু দেখিছেনে কালাৰটো ইমান ধুনীয়া মৰম লগা কালাৰ হৈছে।